নমস্কাৰ আমাৰ সাংবাদিক বন্ধুসকল আজি আমালোকে বহুত আনন্দিত হৈছোঁ আপোনালোকে আহি আমাৰ খবৰ লৈছে আমি এই ধেমচি খেতি কৰিছিলোঁ ধেমচি খেতি কৰি শস্যবিলাক যেনেকুৱা এই গছবিলাক হৈছে ফুলবিলাক লাগিছে কিন্তু ইয়াতে কোনো নাই বীজ নাই কোনো ফল নাই এইবিলাক চাবলৈ আমি কৃষি বিভাগক বহুতবাৰ ফোন কৰিছোঁ জনাইছোঁ আমি অকলে নহয় আমাৰ এই গাঁৱৰ অঞ্চলত ইয়াতে আপোনাৰ 10,000 বিঘাৰ ওপৰত খেতি কৰা হৈছে এই খেতিবিলাক কিমান মন পাইছিল আগতে আমি 8 পৰা 10 মোন 9 মোন এইবেলি আমি এতিয়া তাৰমানে আমাৰ এক বন্ধুৱে কাটিছে অলপ ই কৰিছে চাফা কৰিছে তাতে দেখা গৈছে মানে 10 কিলোমান হৈছে আগত যেনেকুৱা 9 মোন হৈছিল আমি চৰকাৰৰ ওচৰত এইটোই দাবী জনাওঁ যাতে আমাৰ চৰকাৰে এই আমাৰ খেতি পুৰাণ এই খেতিবিলাকৰ ক্ষতিপূৰণৰ বাবে আৰ্থিক সাহায্য কৰি আমাক সহায় কৰে এইটো আমাৰ খেতিয়কবিলাকে যিমান খেতি কৰিছোঁ কমচে কম 10,000 মান বিঘা খেতি আমাৰ চিকাৰবিটা খৰদৰা কাইকুচি ভৈৰাগুৰি বাগদি এইখিনি অঞ্চলত সৰিয়হ খেতি ডেমচি খেতি কৰিছিলোঁ বেছিভাগে ডেমচি খেতি কিন্তু ডেমচি খেতি যিবিলাক আমাৰ ফুল আহিছে বা গছবিলাকো বহুত সুন্দৰ বা ধুনীয়া হৈছে কিন্তু তাতে ফল নাই এতিয়াতো ধৰকচোন আমাৰ কিহৰ কাৰণে ফল ধৰা নাই এইটো বিষয় আমি নাজানো আপোনালোকৰ খেতি কৰি থকা সময়ত কৃষি বিভাগৰ পৰা কোনোবা বিষয়া কৰ্মচাৰী আহিছিল নে নাই কোনো বিষয়বিলাক অহা নাই আমাৰ কৃষি বিভাগৰ পৰা খেতি অৱস্থা এনে ধৰণৰ হৈ থকা অৱস্থাত কৃষি বিভাগ জনাইছিল না জনোৱা হৈছে কিন্তু কৃষি বিভাগৰ পৰা ইফালে নজৰত দিয়া নাই আহাও নাই এতিয়ালৈকে গতিকে এই খেতিৰ পৰা কি উৎপাদন হয় এই খেতিবিলাকৰ পৰা তাৰমানে আমাৰ ময়দা আৰু এই সৰু ল'ৰা ছোৱালীবিলাকৰ যিবিলাক খাদ্য সামগ্ৰী বনাই যে লেক্টোজেন এইবিলাক বনোৱা হয় তাৰমানে এইবিলাক বস্তুৰ বহুত দামী বস্তু এইবিলাক এক বিঘা মাটিত আমি 9 মোন 10 মোন 8 মোন এনেকুৱাকৈ পাইছোঁ এইবাৰ ধৰকচোন 10 কেজি আমি 1 বিঘামান কাটছোঁ 10 কিলোমান হৈছে এক বিঘাত কিন্তু 1 বিঘাত জাগা ক্ষতিৰ সন্মুখীন হৈছোঁ 1 বিঘা জাগা ধৰকচোন হাজিৰা দি কাটাবলৈ হ'লে 1500 মান টকা লাগে আমি 1500 টকা ক'ৰ পৰা দিম সেইটো মানে আমাৰ উপায় নাই এতিয়া ধৰক আমি 10 বিঘা বা 12 বিঘা মই কৰিছোঁ খেতি মই খালি এই ডেমচি খেতি কৰিছোঁ এতিয়াতো মই মানে অসুস্থ মানুহ এতিয়া মই কি কৰি খাম এইটোতো মোৰ উপায় নাই এতিয়া মোৰ মানে মৰব লগা হ'ল এনেকুৱা অৱস্থা তাই এতিয়া মানে যে এইবিলাক কাটি চৰকাৰৰ ফালৰ পৰা মানে চৰকাৰক আমি এটাই অনুৰোধ জনাম চৰকাৰে আমাক কিবা এটা সহায় কৰিব লাগিব নহ'লেতো এই আমি কৃষি কাম কৰি খাওঁ আৰুতো বেলেগ কোনো কাম নাই যদি সহায় নকৰে তেনেহ'লে আমি আৰু কি কৰি খাম উপায় নাই ইৰি খেতি কৰিম যে ইৰি খেতি কৰাৰতো পইচা নাই এতিয়া আৰু কোনবা ক'ব